পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰিবলৈ পত্নীৰ নাটকীয় ষড়যন্ত্ৰ ধুবুৰী জিলাৰ বিলাসীপুৰ মহকুমাৰ শালকুচা উপ আৰক্ষী চকীৰ অন্তৰ্গত চৰুৱাবাখৰা গাঁৱত সংঘটিত হৈছে এক স্বামীক হত্যা কৰিবলৈ পত্নীৰ নাটকীয় ষড়যন্ত্ৰমূলক এক ভয়ানক চাঞ্চল্যকৰ ঘটনা পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰিবলৈ পত্নীয়ে ৰচিছে এক ভয়ানক নাটকীয় ষড়যন্ত্ৰ চৰুৱাবাখৰাত চলি থকা বাণিজ্য মেলাত কৌশলেৰে স্বামীক মাতি নি অবৈধ প্ৰেমিকৰ সৈতে হত্যাৰ ব্লুপ্ৰিণ্ট কৰিছে নিজ পত্নীয়ে গাঁওখনৰ বাসিন্দা সমেশ আলীয়ে কেইবছৰমান পূৰ্বে বিয়া পাতিছিল আনিছা খাতুনৰ সৈতে শেহতীয়াকৈ আনিছা খাতুনে বাছা নামৰ যুৱকজনৰ সৈতে মত্ত হৈ পৰকীয়া প্ৰেমত বাছা নামৰ যুৱকৰ সৈতে মিলি আনিছা খাতুনে চৰুৱাবাখৰাত চলি থকা বাণিজ্য মেলাত অবৈধ প্ৰেমিকজনৰ সৈতে মিলি স্বামী সমেশ আলীক মাতি নি সুযোগ বুজি হত্যাৰ চেষ্টা চলায় ব্লেডেৰে স্বামীৰ ডিঙিত ৰেপি দিয়ে যদিও দৈৱক্ৰমে ৰক্ষা পৰে সমেশ আলী আনিছা খাতুনৰ এনে নিকৃষ্ট কৰ্মকাণ্ডক স্থানীয় বিভিন্ন মহলে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে কিসের নিকে কোনে গেছিলি বাড়ির থেকে বাড়ির থেকে কোনে গেছিলি মেলা মধ্যে গেছিলাম মেলায় কার সাথে গেছা মার সাথে কেরা কেরা গেছা আমি মা কই বাবা কুন্টি আচ্ছা তারপরে তারপিছত মেলায় যা কি হলো তারপিছত ও কইলো যে ই করো বাইরে যাবো পেশাব করবার যাবো পেশাব করে যাবো তারপরে পেশাব করে যাওয়ার পরে ও আমাকে বেল্ট মারছে পেশাব করার কোন জায়গায় গেছে ডাউনে বাজারের নামায় আর বাজারে নামায় যা তো বেলেট মারলো কেমনে বেলেট কই থেকে নিছে ও ও আমার কাজ করে ভালো থাকে বেল্ট আমি দেখি নাই তারপরে বেলেট কোন জায়গায় মারছে গলা মধ্যে ছোৱালীজনী হেৰি কৰিছে মানে বোৱাৰীজনী কৈছে বোলে পেচাব লাগছে মোৰ তো আপুনি অলপ মোক ভাল এটা প্লেচত লৈ যাওক তো সি এটা ঘৰত লৈ গৈছে মানে মেলাৰ ওচৰতে মানুহৰ ঘৰ আছে ঘৰত লৈ গৈছে কয় এইটো ঘৰত মানুহ আছে এতিয়া নহ'ব আপুনি বেলেগ জেগাত বলক বেলেগ জেগাত মানে আন্ধাৰ বজাৰৰ পিছফালে নামাত তাতে লৈ গৈছে লৈ যোৱাৰ পিছত ছোৱালীজনী কৈছে আপুনি বহক ল'ৰাজনে বহিছে বহাৰ পিছত কয় মোক ঘৰত লৈ যাব না নাই কয় তুমিতো 3 দিন হ'ল ঘৰৰ পৰা আহা লৈ যাম 2-4 দিনমান যাওক লৈ যাম ঘৰত যোৱা প্ৰশ্নটো কি আহিল এতিয়া 2 দিনতে তেতিয়া মানে হেঁচা দি ল'ৰাজনক বাগৰাই দিছে বাগৰাই দিয়াৰ পিছত বেলেট আছিল লগত আন্ধাৰ বেলেটটো কেনেকৈ কি হাতত ৰাখছে সি গম নাপায় বেলেটটো মাৰি দিছে মাৰি দিয়াৰ পিছত সি মানে মোবাইল চোবাইল হাতত আছিল গোটাই মানে ক'ত গৈছে নাজানে জাপ মাৰি উঠি ছোৱালীজনক হাত ধৰছে হাত ধৰি কেনে টানি লৈ মেলাত আনছে মেলাত আনি তাৰ মাকে আছিল দেউতা আছিল তাতে জমা দিছে এতে আহি কেনে চাই পুৰা তেজ ওলাই আছে তো তেজ ওলাই আছে এইটো অৱস্থাতে মানক ফোনাফোনি কৰি মোবাইল বিচাৰিবলৈ গৈছে তেতিয়া মোকো ফোন মাৰছে ময়ো গৈছোঁ তাতে মই যোৱাৰ লগে লগে মই অকলে যোৱা নাই মই গৈছোঁ আফজাল ভিডিঅ' ছেক্ৰেটাৰী বুলি কয় সেইটো গাঁৱৰে সেইটো অটৰ 9 নং অটৰ সেই গৈছে মোৰ লগত এক্স মেম্বাৰ কুৰাণ আলী সিও তাকো লগত লৈ গৈছোঁ যাই কিনে আমি চালোঁ হয় কথাটো বেলেট পালোঁ ছোৱালীজনীৰ চেণ্ডেল পালোঁ আৰু হেডফোন পালোঁ মোবাইল পালোঁ তো এইখিনি লৈ মানে যি আঘাতপ্ৰাপ্ত হৈছে সি তাক হস্পিটেলত লৈ গৈছে অলৰেডি বিলাসীপুৰৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট সুহানা লাইভ।